আহোলায়া সজাগ জনতা আহোলায়া পোহৰানোতা ৰামৰে দেশতে থকা ৰাৱণ মাটিৰ সুবাস নাথাকিলে গীতৰ মাদকতা ক'ত সৃষ্টিয়ে যদি পৰিৱৰ্তন নানে তেন্তে সৃষ্টিৰ অৰ্থই বা কি শিল্পী সত্তাৰ এই অনুভূতি বহনিমান হ'ল চানমাৰিত অন্যায়ৰ বিৰুদ্ধে বিদ্যাসাগৰৰ গীত আমি জাগ পাতিলো দেশৰ নায়ক কিয়েই বদল হ'ল আমি নিজেই পতা ৰজা ভিলাক ঘৰ বিভীষণ হ'ল আহোলায়া তিলঞ্জিয়া দেশ ৰাখিবৰ হ'ল আমি নিজৰ মাটি নিজৰ কৃষ্টি বচাবৰে হ'ল মাতৃভূমিৰ বাবে টিম মানস ৰবীন চৰকাৰলৈ বুলি নীলিম কুমাৰৰ প্ৰতিবাদী কবিতা অমিত শ্বাহ আৰু হিমন্ত বিশ্ব হুঁচিয়াৰ অমিত শ্বাহ আৰু হিমন্ত বিশ্ব এই যে অসমৰ ৰাজপথে জ্বলি থকা টায়াৰবোৰ দেখিছা এয়া দিয়াচলাইৰ কাঠিৰে জ্বলোৱা জুই নহয় অমিত শ্বাহ আৰু হিমন্ত বিশ্ব এয়া মানুহৰ বুকুৰ তেজেৰে জ্বলোৱা টায়াৰ কেনেকৈ জ্বলিছে চোৱা হাতত কাৰ্টুন লৈ শিল্পী ঋষিৰাজ শৰ্মা এইখন কাৰ্টুন এটা ডেমনৰ এজন অসুৰৰ ৰূপে কেবৰ প্ৰীতি দেখুৱাইছে চানমাৰীৰ গণ অনশনত স্বতঃস্ফূৰ্ত অংশগ্ৰহণ ৰাইজৰ কেব বিৰোধী গণসংগ্ৰামৰ অংশ হ'ল গণশিল্পী বিজেপিৰ বাবে গীত গাইছিল সীমান্ত শেখৰে বিজেপিত যোগদান কৰিছিল অভিনেতা ৰবি শৰ্মাই কিন্তু বিজেপিৰ কাণ্ডত ক্ষোভিত ৰবি সীমান্ত আটাইতকৈ ডাঙৰ বস্তু কি হৈছে যে মই গান ঠিকেই গাইছিলোঁ কিন্তু মোৰ চাগে জীৱনত আটাইতকৈ ডাঙৰ ভুল হ'ল যে মই তেখেতসকলৰ কাৰণে গান গালোঁ যিসকলে অসমীয়া জাতিটোক আজি বিশ্বাসঘাতকৰ কৰি এনেকুৱা এটা জেগাত এৰিলে তেওঁলোকে আনক ৰিপ্ৰেজেণ্ট কৰি আমাক বুজাবলৈ গ'ল য'ত নেকি তেওঁলোকে আচলতে আমাক ৰিপ্ৰেজেণ্ট কৰি আনক বুজাব পাৰিব লাগিছিলে হুইল চেয়াৰত আহিছিল বৰ্ষিয়ান ৰত্ন ওজা সুদক্ষিণা শৰ্মা অসুস্থ দেহাৰে আহিছিল নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী সকলোৰে ক্ষোভ কেবৰ বিৰুদ্ধে তাৰে প্ৰতিফলন মহেন্দ্ৰ হাজৰিকাৰ গীতত জাতি ভাষা সংস্কৃতি যেতিয়া সংকটত তেতিয়াই শিল্পী সত্তাই যেন লাভ কৰে পূৰ্ণতা তাৰেই প্ৰতিফলন ঘটিল চানমাৰীত ক'ৰবাত তেখেতসকলে হয়তো আমাক বুজাব পৰা নাই কাৰণ আমি বুজিব পৰা নাইতো মই নাভাবোঁ কিয় কাৰণে কাৰণ ইমান মানুহে নুবুজিব নোৱাৰে অভূতপূৰ্ব গণসত্যাগ্ৰহলৈ অহা অসংখ্য শিল্পী সত্তাৰ নাম ল'বলৈ আমি অক্ষম কিন্তু প্ৰতিগৰাকীৰে আহ্বান চৰকাৰলৈ প্ৰেৰণৰ বাবে আমি সক্ষম এয়াই জনতা জনাৰ্দন ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ ভাবিলে গুণিলে সমুখৰে সেনাপতি থমকি